আজি আমি সি ল্যাঙ্গুৱেজৰ এলগৰিথম আৰু ফ্লোচাৰ্টৰ ওপৰত ক'বলৈ লৈছো চমুকৈ এলগৰিথমটো আৰু ফ্লোচাৰ্টটো কি এলগৰিথম হ'ল আমাৰ প্ৰগ্ৰাম এটা লিখোতে আমি যেতিয়া প্ৰগ্ৰাম এটা লিখিম প্ৰগ্ৰামটো লিখাৰ সময়ত আমি কিটা কথা ভাবিব লাগে প্ৰথম প্ৰগ্ৰামটোৰ লজিকটো কি প্ৰগ্ৰামটোৰ লজিক মানে ধৰা হ'ল দুটা নাম্বাৰ এড কৰিব লাগে যোগ কৰিব লাগে সেই দুটা নাম্বাৰ যোগ কৰাৰ কাৰণে আমাৰ কি লাগিব আমাৰ লজিকটো কি হ'ব নাম্বাৰ দুটা ইনপুট কৰিম ইনপুট কৰাৰ পিছত আমি কি কৰিব লাগিব সেই দুটা প্লাস কৰি কিবা এটা ভেৰিয়েবলত থৈ ডিসপ্লে কৰিব লাগে এটো হ'ল প্ৰগ্ৰামটোৰ লজিক আৰু আমি যেতিয়া প্ৰগ্ৰামটো লিখিম প্ৰথম এটা কথা আহিল আমাৰ প্ৰগ্ৰামটোৰ লজিকৰ কথা আমি চিন্তা কৰিব লাগিব নাম্বাৰ 1 আৰু নাম্বাৰ 2 সেই একে সময়তে আমি যেটো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজত লিখি আছো প্ৰগ্ৰামটো সেই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ যেটো সিনট্যাক্স বা আমি কম গ্ৰামাৰ সেই প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ এই সিনট্যাক্স বা গ্ৰামাৰটো আমি কি কৰিব লাগিব একে সময়তে ভাবিব লাগিব গতিকে হেতুৰ কাৰণে এই প্ৰবলেমটো সলভ কৰাৰ কাৰণে এটো এটা প্ৰবলেম এটা সলভ কৰাৰ কাৰণে আমাৰ হ'ব পাৰে আমি কি কৰিম সেই প্ৰগ্ৰামটোৰ লজিকটো যদি আমি কিবা এটা ল্যাঙ্গুৱেজত আমাৰ নরমাল আমাৰ ইংলিশ ল্যাঙ্গুৱেজত আমি সেই লজিকটো যদি লিখি লওঁ মানে প্ৰগ্ৰামটোৰ স্কেলিটন এটা বনাই লওঁ তাৰ পিছত প্ৰগ্ৰামাৰে সেই স্কেলিটনটো সেই লজিকটো লৈ সেই স্কেলিটনটো লৈ কি কৰে সিনট্যাক্স লৈ প্ৰগ্ৰামিং যেতিয়া লিখিব কৰিব প্ৰগ্ৰামলৈ কনভাৰ্ট কৰিব সেই স্কেলিটনটো লৈ তেতিয়া কি হয় মাত্ৰ প্ৰগ্ৰামাৰে কি কৰিলে ইজি হ'ব মাত্ৰ প্ৰগ্ৰামাৰে কি কৰিব সেইখিনি সময়ত তাৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটোৰ সিনট্যাক্সটো মনত ৰাখি এটো কনভাৰ্ট কৰিব গতিকে এইটো এটা নাম্বাৰ 1 এডভান্টেজ আমি যদি প্ৰগ্ৰামটো কি কৰো এলগৰিথম আৰু ফ্লোচাৰ্ট ইউজ কৰো নাম্বাৰ 2 আমাৰ কি হ'ব টু যোৱাৰ আগতে আমি ক'ব পাৰো এলগৰিথমটো কি ক'লো এলগৰিথমটো বেলেগ একো নহয় এটা প্ৰগ্ৰামক আমি নরমাল এটা ন্যাচারাল ল্যাঙ্গুৱেজত আমি লিখিম আৰু সেই স্টেপ বিলাক লিখি যাম আমি কোনটো স্টেপৰ পিছত প্ৰথমতে কি কৰিব ইনপুট কৰিব তাৰ পিছত নাম্বাৰ দুটা এড কৰিব তাৰ পিছত নাম্বাৰ 2 আমি সেই ৰিজাল্টটো পঠাব ডিসপ্লে কৰিব এটা ভেৰিয়েবলত থৈ ডিসপ্লে কৰিব তাৰ পিছত আমাৰ গোটেই প্ৰসেসটো ষ্টপ হ'ব এটো হ'ল এলগৰিথম গতিকে এলগৰিথমটো আমি গম পালো এটা কি অৰ্ডাৰ এণ্ড সিকোয়েন্স অফ ইনস্ট্ৰাকচনৰ এটা ক্ৰম অনুসৰি থকা মানে ইনস্ট্ৰাকচনৰ এটা সমষ্টি যেটো এটা নিৰ্দিষ্ট ল্যাঙ্গুৱেজত লিখা হ'ব আৰু সেই মানে কিবা এটা প্ৰবলেম সলভ কৰাৰ কাৰণে লিখা হ'ব এটো হ'ল এলগৰিথম আৰু ফ্লোচাৰ্টটো কি হ'ল ফ্লোচাৰ্টটো বেলেগ একো নহয় এলগৰিথমটো হ'ল আমি লিখি যাম এটা ল্যাঙ্গুৱেজত ফ্লোচাৰ্টটো এটা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন মানে আমি তাত কিছুমান কি কৰিম সিম্বল ইউজ কৰিম কিছুমান চিহ্ন ইউজ কৰিম সাংকেতিক চিহ্ন ইউজ কৰি আমি গোটেই প্ৰবলেমটো বুজাই দিম তেতিয়া আমাৰ কি হ'ব কেতিয়াবা কি হয় আমি যেতিয়া প্ৰগ্ৰাম এটা লিখো এটা কিবা আমি লিখো মানে বৰ্ণনা কৰি দিও আমি লজিকটো বৰ্ণনা কৰি দিও বৰ্ণনা কৰি দিয়াৰ ইয়াতকে কোনবাই যদি কি কৰি দিয়ে ছবিৰে বুজাই দিয়ে সোনকালে বুজি পোৱা যায় তেতিয়া কি হ'ব প্ৰগ্ৰামাৰে সোনকালে লিখিব পাৰিব গতিকে এটো হ'ল আমাৰ ফ্লোচাৰ্টটো হেতু গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনে হ'ব কি আমাৰ সিকোয়েন্স আৰু গোটেই গিলা কি থাকিব লাগিব সিকোয়েন্সত থাকিব লাগিব আমি এনেকে যেনেকে লিখিলে নহব সিকোয়েন্সত থাকিব লাগিব গতিকে এডভান্টেজটো গম পালো আমাৰ প্ৰগ্ৰামিং ফ্লোচাৰ্ট এটা প্ৰগ্ৰামৰ ফ্লোচাৰ্ট বা এলগৰিথমটো বনোৱা মানে আমি প্ৰগ্ৰামটো কি কৰিলো লজিকটো কৰিলো যেতিয়া প্ৰগ্ৰামটো লিখাৰ সময়ত মাত্ৰ প্ৰগ্ৰামাৰে কি চিন্তা কৰিলে হ'ল তাৰ প্ৰগ্ৰামটোৰ সিনট্যাক্সটো চিন্তা কৰিলে হ'ল একেলগে দুটা কথা চিন্তা নকৰিলেও হয় এইটো এটা কি হ'ল আমাৰ এই এলগৰিথম আৰু ফ্লোচাৰ্ট ইউজ কৰাৰ এডভান্টেজ আচ্ছা আৰু কেনেকুৱা ক্ষেত্ৰত ইউজ কৰিব পাৰে কিয় কেনেকুৱা ক্ষেত্ৰত যেতিয়া এটা ধৰা হ'ল এটা ডাঙৰ কোম্পানী সফটওয়্যাৰ কোম্পানী কি কৰা হৈছে গোটেই এটা সফটওয়্যাৰ বনাব আৰু সফটওয়্যাৰ বনাওতে কোনবা এজন বা দুজনে সেই গোটেই সিস্টেমটো সফটওয়্যাৰটো যেটো ক্লায়েন্ট থাকিব ক্লায়েন্টৰ ওচৰত গৈ বা কাস্টমাৰৰ ওচৰত গৈ গোটেই সিস্টেমটো বুজিছে আৰু বুজাৰ পিছত সেই কি কৰিব সেইজনে সাপোজ কি কৰিব পাৰে যদি সেইজনে কি কৰে ফ্লোচাৰ্ট বনাই দিয়ে বেলেগ পাৰ্টৰ প্ৰগ্ৰাম বিলাকক ফ্লোচাৰ্ট বা এলগৰিথম বনাই
সেই এলগৰিথম বিলাক যদি বিভিন্ন প্ৰগ্ৰেমাৰক দি দিয়াৰ পিছত সেই প্ৰগ্ৰেমাৰে সেই যিবিলাক মডিউল আছে, যিবিলাক পাৰ্ট আছে, সেইবিলাক যদি কি কৰে প্ৰগ্ৰেম লিখি সেই যিজন হেড থাকিব, গোটেই প্ৰজেক্টটোৰ হেড থাকিব, সেইজনৰ হাতত, সেইজন বা দুজনৰ হাতত যদি সেইখিনি দি দিয়ে, ছাবমিট কৰি দিয়ে, তেতিয়া কি হ'ব, মানে যিজনে প্ৰজেক্ট হেডজনৰ কি হ'ব, গোটেইখিনি প্ৰগ্ৰেম লিখাৰ সময় নাথাকে ইমানখিনি লিখা প্ৰগ্ৰেম সময়, যদি ডাঙৰ প্ৰজেক্ট হয় কেনেকৈ থাকিব। গতিকে কি কৰিব, বেলেগ বেলেগ প্ৰগ্ৰেমাৰে, তলৰ প্ৰগ্ৰেমাৰ বিলাকে লিখিব, মাত্ৰ কি জানিব, সেই নিজৰ পাৰ্টখিনি কি চাই লিখিব, কি এই এলগৰিথমটো বা ফ্ল'চাৰ্টখিনি চাই সেই প্ৰগ্ৰেমখিনি লিখিব, কডিঙত যিটো প্ৰগ্ৰেমিং লেংগুৱেজত লিখিব লাগে লিখিব, আৰু সেইজনৰ হাতত ছাবমিট কৰিব। গতিকে আমি এনেকুৱা ক্ষেত্ৰতো কি এলগৰিথম আৰু ফ্ল'চাৰ্ট ইউজ কৰিব পৰা যায়। গতিকে আমি গম পালো এলগৰিথম আৰু ফ্ল'চাৰ্ট ইউজ কৰাৰ সুবিধা কি কি। নাম্বাৰ 1 কলো, নাম্বাৰ 2 কলো। এতিয়া আমি একদম সিম্পল এটা এলগৰিথম এটা চাই লওঁ। আমি কেনেকুৱা যে দুটা নাম্বাৰ এড কৰিব লাগে, এডিং 2 নাম্বাৰছ। আমি যদি কওঁ এইটোৰ যদি আমি এলগৰিথমটো লিখো, আমি এইটোৰ এলগৰিথমটো কি হ'ব, আমি ফাৰ্ষ্ট আমি এনেকে লিখিম ষ্টাৰ্ট বুলি কলো, বা কোনোবাই বিগিন বুলি লিখিব পাৰে। এইবিলাক কি আমাৰ যিটো লেংগুৱেজ লিখিম সেইটো বুজি পালে হ'ল, যিয়ে লিখিব যিয়ে মানে এই এলগৰিথমটো চাই কি কৰিব, প্ৰগ্ৰেমিঙৰ কোডিংটো লিখিব, বুজি পালে হ'ল। নেক্সট কি কৰিব লাগিব, আমাৰ এড কৰিব লাগিলে আমি দুটা নাম্বাৰ যদি এড কৰিব লাগে, দুটা নাম্বাৰ কি ল'ব লাগিব, ইউজাৰে ল'ব লাগিব। গতিকে ইউজাৰে ইনপুট দিব লাগিব, তাৰ মানে আমি ক'ব পাৰো ইনপুট 2 নাম্বাৰছ বুলি কলো এ বি। এতিয়া ইয়াতে ইনপুটৰ ঠাইত কোনোবাই কি লিখিব পাৰে, ৰিডো লিখিব পাৰে, এই কথা বা স্কেন লিখিব পাৰে, এইটো বুজি পালে হ'ল। তাৰপিছত ইনপুট কৰাৰ পিছত আমি কি কৰিব, কেলকুলেট কৰিব, কেলকুলেট বা কোনোবাই লিখিব পাৰে এড বুলি লিখিব পাৰে বা প্ৰচেছ বুলি লিখিব পাৰে। গতিকে কেলকুলেট কি কৰিব, এ আৰু বি প্লাছ কৰি এছ নামৰ ভেৰিয়েবলটো ষ্ট'ৰ কৰিব। ইয়াতে আৰু কি নাথাকে, আমাৰ কেপিটেল স্মলৰ আমাৰ এইখিনি লিখিম, আমি এইটো কেপিটেল, এইটো যদি স্মল লেটাৰ লিখো, এইটো স্মল লেটাৰে লিখিম, কিন্তু আমাৰ এনেকুৱা নহয় কেলকুলেটটো আমি এনেকে লিখিব লাগিব, তেনেকে লিখিব লাগিব, সেই বুলি কথা নাই। গতিকে এইটো কেলকুলেট কৰাৰ পিছত আমি কি কৰিব লাগিব, নেক্সট প্ৰচেছত আমি এইটো কি প্ৰিন্ট কৰিব লাগিব। যেনে আমি এইটো প্ৰিন্ট কৰিম, বা ডিসপ্লে বুলি লিখিব পাৰে, কোনোবাই প্ৰিন্ট বুলি লিখিব পাৰে। আমি লিখিলো ডিসপ্লে the sum কি বুলি কলো, s টো ডিসপ্লে কৰিলো। তাৰ পিছত এইখিনি আমি সামটো ডিসপ্লে কৰিলো, তাৰ পিছত এইটো কি হ'ল, আমি প্ৰচেছটো ষ্টপ কৰিলো, বা কোনোবাই লিখিব পাৰে এন্ড বুলি লিখিব পাৰে। গতিকে এইটো হ'ল কি হ'ল, এইটো এটা এলগৰিথম, আৰু এই এলগৰিথমটো চাই এটা প্ৰগ্ৰেমটো বনাব ইজি হ'ব। এতিয়া এইটো প্ৰগ্ৰেম সহজ প্ৰগ্ৰেম, এইটো প্ৰগ্ৰেমাৰে ডাইৰেক্টলি এলগৰিথমটো নিলিখাকে বনাব পাৰে, কিন্তু কিছুমান এনেকুৱা প্ৰগ্ৰেম থাকিব পাৰে যে সেইটো আগতে এলগৰিথমটো চিন্তা কৰিব লাগিব পাৰে, বা বহুত মানে ডাঙৰ যদি ছফ্টৱেৰ বা প্ৰগ্ৰেম হয়, তেতিয়া পাৰ্ট কৰি মডুল হিচাপত লৈ এলগৰিথমটো বনাই প্ৰগ্ৰেমাৰে প্ৰগ্ৰেমটো লিখিব পাৰে কোডিঙত। গতিকে আমি গম পালো এলগৰিথমটো কেনেকে লিখা হয়। এইটো আমাৰ ইয়াতে কোনো ধৰণৰ ব্ৰাঞ্চিং নাই, জাম্প নাই, এফালৰ পৰা এক্সিকিউট হৈ আছে, এনেকে এফালৰ পৰা এক্সিকিউট হৈ গৈ থাকিব। হ'ল, নিশ্চয় বুজি পাইছে। আপোনালোকে কিবা থাকিলে আমাক কমেণ্ট কৰিব, আমি আৰু এলগৰিথম দিবলৈ যত্ন কৰিম পিছত। এতিয়া আমি ইয়াৰে ফ্ল'চাৰ্টটো কেনেকে লিখা হয়, বা ফ্ল'চাৰ্টৰ আমাৰ চিম্বল বিলাকনো কি, সেইটো আমি চাওঁ। এতিয়া চাওঁ, আমি একেটাই হেৰি লৈছো, আমি যেতিয়া কি কৰিম, ষ্টাৰ্টৰ কাৰণে আমি এইটো অভেল ল'ম, এইটো ষ্টাৰ্ট, বা একেটাই আমি ষ্টপ বুলি ক'ম, একেটা চিম্বলে আমি ইউজ কৰিম। ইয়াতে আমি কেইটামান চিম্বল দিছো, তাৰপিছত ইয়াতে আমি কি কৰিম, এইটো হ'ল আমাৰ ইনপুটৰ কাৰণে ল'ম, আৰু আউটপুটৰ কাৰণেও আমি একেটা চিম্বলে ইউজ কৰিম। তাৰপিছত আমি এইটো ল'ম প্ৰচেছিঙৰ কাৰণে, প্ৰচেছিঙৰ কাৰণে ল'ম। প্ৰচেছিং মানে কেনেকুৱা, যেনে ইয়াতে ইনপুট আউটপুট মানে আমাৰ
যিখিনি যদি গম পালে প্ৰসেসিং মানে আমাৰ যেনেকে কি কৰিলো আমি এড কৰিলো ক্যালকুলেট কৰিলো কিবা যদি মাল্টিপ্লিকেশন ডিভিজন বা কিবা তেনেকুৱা ধৰণৰ কিবা থাকে আমি এইটো কি কৰিম প্ৰসেসিংত ইউজ কৰিম এই সিম্বল ইউজ কৰিম এইটো কি আমাৰ ৰেক্টেংগুল ইউজ কৰিম নেক্সট আমাৰ কি থাকিব কন্ডিশন থাকিব আমি এতিয়ালৈকে কন্ডিশনৰ তেনেকুৱা ধৰণৰ আমি কি পোৱা নাই স্টেটমেন্ট বিলাক পোৱা নাই আমাৰ দিয়া হোৱা নাই আমি নেক্সট ক্লাছত সেইবিলাক দিম এটো হল আমাৰ কিহৰ কাৰণে কন্ডিশনৰ কাৰণে বা ডিসিশন মেকিংৰ কাৰণে কন্ডিশন বুলি আমি কলো তাৰ কাৰণে ইউজ কৰা হ'ব হল নেক্সট আমাৰ এৰো যিডাল থাকিব এই এৰোটো হ'ব কন্ট্ৰোল ফ্লোটো কৰ পৰা কেনেকে প্ৰগ্ৰামটোত হ'ব সেইটো আমাৰ দেখুৱাৰ কাৰণে এটো কন্ট্ৰোল ফ্লো হ'ব ফ্লোটো কেনেকুৱা হ'ব এটো আমি ইয়াৰে এৰোটোৰে আমি দেখুৱাম এইখিনি হল আমাৰ কি ফ্লো চাৰ্টৰ কিছুমান সিম্বল আৰু সিম্বল আছে আমাৰ এইখিনিৰে আমি এতিয়া দেখুৱাবলৈ যত্ন কৰিম আমি নিশ্চয় আপোনালোকে এইটো লিখি ল'ব বা কি ল'ব এইখিনি সব এইখিনি তেতিয়া পিছত মনত ৰাখি থাকিব বা বুজাত সুবিধা হ'ব আমি ইয়াৰে এডিশনটো দুটা নাম্বাৰৰ এডিশনটো আমি ফ্লো চাৰ্টটো কেনেকে লিখা হয় এটো চাব এতিয়া আমাৰ এডিশন বুলি কোৱাৰ লগে লগে আমি একেই স্টাৰ্ট কৰিব লাগিব গতিকে আমি প্ৰসেসটো কি কৰিম স্টাৰ্ট কৰিম সো ইয়াতে আমি লিখিছো স্টাৰ্ট গতিকে এইটো হবে আমাৰ যদি কাৰণ স্টাৰ্ট আৰু ষ্টপৰ একেটাই সিম্বল গতিকে আমি ইয়াতে কি লিখিব লাগে ভিতৰত লিখি দিব লাগিব তাৰ পিছত আমি কি কৰিম আমাৰ ইনপুট লব লাগিব ইনপুট বা কোনবাই ৰিড লিখিব পাৰে বা কোনবাই স্ক্যান কৰিব পাৰে ইনপুট আমি কি ললো এ বি ললো এটো আমাৰ কেনেকুৱা এটো ব্যাকআপে দিব লাগিব এটো কন্ট্ৰোল ফ্লোটো আমি দেখুৱাব লাগিব এই ফালৰ পৰা মানে এক্সিকিউশনৰ ফ্লো যিটো ওৰ পৰা কেনেকৈ আহি থাকিব তাৰ পিছত আমি কি কৰিব লাগিব এড কৰিব লাগিব গতিকে আমি ক্যালকুলেট বুলি ক'ব পাৰো ইয়াতে ক্যালকুলেট বা কোনবাই এড বুলি ক'ব পাৰে s is equal to a plus b এটো আমাৰ কি হ'ব ৰেক্টেংগুল হ'ব গতিকে এটো আমি এৰো দিব লাগিব কন্ট্ৰোল ফ্লো হ'ব তাৰ পিছত এটো আমি কি কৰিব লাগিব এতিয়া আমি কি প্ৰিন্ট সামটো প্ৰিন্ট কৰিব লাগিব গতিকে প্ৰিন্ট as বুলি ক'ব পাৰো বা ডিসপ্লে as বুলি ক'ব পাৰো গতিকে একেটাই আমাৰ ইনপুট আৰু মাত্ৰ আমি ইয়াতে ভিতৰত লিখি দিম আমি ইয়াতে প্ৰিন্ট কি লিখিম as বুলি ক'ম তাৰ পিছত এটো কন্ট্ৰোল ফ্লো আমি এই গটেইটো আমি কি কৰিম ষ্টপ কৰি কাৰণ আমাৰ ষ্টপ আৰু ষ্টাৰ্টৰ একেটা সিম্বল গতিকে আমি ভিতৰত লিখি দিব লাগিব গতিকে এইটো হল আমাৰ ফ্লো চাৰ্ট আপোনালোকে নিশ্চয় গম পালে গতিকে আমি এলগৰিথমটোৰো এডভান্টেজ আছে ফ্লো চাৰ্টৰো আমাৰ এডভান্টেজ আছে আমাৰ ফ্লো চাৰ্টটো আমাৰ কি হয় বুজাত বেছি ইজি হয় প্ৰগ্ৰাম এটা কিন্তু কেতিয়াবা আমাৰ যদি বহুত ডাঙৰ প্ৰগ্ৰাম হয় তেতিয়া আমি কি কৰিব নোৱাৰো ফ্লো চাৰ্টৰ আকাৰত অলপ প্ৰব্লেম হ'ব পাৰে তেতিয়া আমি এলগৰিথমটো চাব লগা হয় গতিকে আমি সৰু বা এই প্ৰগ্ৰাম বিলাকত আমি কি ফ্লো চাৰ্ট চাই আমাৰ বহুত মানে কি প্ৰগ্ৰামাৰৰ কি হৈ যায় প্ৰগ্ৰামটো লিখতে ইজি হৈ যায় গতিকে আপোনালোকে নিশ্চয় এইখিনিলৈকে বুজি পাইছে কিবা থাকিলে আমাক কমেন্ট কৰিব আমি আৰু পিছত যিবিলাক প্ৰগ্ৰাম পাম তাৰে প্ৰগ্ৰাম বিলাকৰ বা বেলেগ প্ৰব্লেম পাম সেই প্ৰব্লেম বিলাকৰ কিছু আমি কিছু পৰিমাণে হ'লেও ফ্লো চাৰ্ট আৰু এলগৰিথম তাৰ লগত দিবলৈ যত্ন কৰি যাম আজিলৈ এৰিছো